কিয়ামত মৰিদৰি হল পাবলৈ হেতু তোমালোকে ইমান কি যে কৰিলা তোমালোকৰ ভক্তি তুষ্ট হৈ এই বৈকুণ্ঠ ধামত দৰ্শন দিলো তোমালোকৰ ভক্তি তুষ্ট হৈ এই বৈকুণ্ঠ ধামত দৰ্শন দিলো নিশ্চয় জানিবা ও এই বুলি নাৰায়ণ শংকৰ পৰম শ্ৰদ্ধাৰ নাম ধৰি হৈ গ'ল। আমি এই নামটোৰ জৰিয়তে এটা কথাই গম পালো। কি কথা জানে প্ৰভুসকল? আমি দান কৰিব লাগে। আমিবোৰে যদিহে দান নকৰো তেনেহলে কিন্তু এনেকুৱা ধৰ্মীয় অনুষ্ঠান জীয়াই নাথাকিব। ধৰ্মীয় অনুষ্ঠানতে হওক বা মঠ মন্দিৰে হওক বা দুখীয়া দৰিদ্ৰতে হওক দানৰ কোনো সৰু ডাঙৰ নাই। আপোনাভাৱে দান কৰক নিজৰ আৰ্থিক অনুযায়ী চাই শুদ্ধ মনেৰে দান কৰক। এনেকুৱা ধৰণে দান কৰিব। আমিবোৰে কিন্তু তেনেকুৱাকৈ দান কৰো নিজৰ বন্ধুক দেখুৱাই নিজৰ আত্মীয়ক দেখুৱাই নিজৰ নামটি উজ্বলাবৰ বাবে সেই দান কৰো। এনেকুৱা দানৰ কোনো মূল্য নাথাকে। যদিহে দান কৰিবলৈ মন আছে শুদ্ধ মনেৰে দান কৰক। এনেকুৱা ধৰণৰ দান কৰিব স্থান কাল মান আৰু পাত্ৰ চাই দান কৰক। তেতিয়াহ'লে ভগৱন্ত সন্তুষ্ট থাকিব। যদিহে আমিবোৰে কিন্তু নিজৰ নামটি উজ্বলাবৰ বাবেহে দান কৰো প্ৰভুসকল মনত ৰাখিব এদিন সেই অহংকাৰী ৰজা ৰাণীৰ নিচিনা হ'ব এই আশ্ৰয় তই। এদিন সেই অহংকাৰী ৰজা ৰাণীৰ নিচিনা হ'ব এই আশ্ৰয়। ও জীৱন সন্ধান